हेलो नमस्कार जनाइছো पुनः अन्य एटी भिडिओলৈ ইতিমধ্যে আমি শিক্ষা প্ৰকাৰৰ বিষয়ে আলোচনা কৰি আছিলো আৰু আপোনালোকক মই ইয়াৰ আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে এটি সময় আভাস দিছিলো। আজি আমি আলোচনা কৰিম অগতানুগতিক শিক্ষাৰ বিষয়ে। এতিয়া অগতানুগতিক শিক্ষা বুলি ক'লে আপোনালোকৰ মাজত প্ৰশ্ন উদয় হ'ব পাৰে যে আনুষ্ঠানিকটো বুজিলে আমি সদায় ইয়া অনুষ্ঠানৰ মাধ্যমেৰে হয়, অনানুষ্ঠানিক আমি অনুষ্ঠানৰ বাহিৰত হয়। অগতানুগতিক শিক্ষা কি শিক্ষা? এই শিক্ষাটো হৈছে এনে শিক্ষা যিসকল ছাত্ৰ ছাত্ৰী ধৰক ৰেগুলাৰ ক্লাছেছ কৰি আছে বা যিটো আনুষ্ঠানিক শিক্ষা লাভ কৰি আছিল, কিন্তু কিবা এটা কাৰণত তেওঁলোকে আনুষ্ঠানিক শিক্ষাত মানে ৰেগুলাৰ ক্লাছেছ যাব নোৱাৰে, কিবা হয়তো ফাইনেন্সিয়েল ক্ৰাইচিছ হ'ব পাৰে বা ফেমিলি প্ৰব্লেমৰ কাৰণে যাব নোৱাৰে, তেতিয়া তেওঁলোকে বিচাৰিছে যে তাৰ কিবা উপায় আছে নেকি। সেই উপায়সমূহ দূৰ কৰিবৰ বাবে এটা পৰ্যায়ৰ পিছত এনে এটা শিক্ষা ব্যৱস্থা আছে য'ত তেওঁলোকে সদায় ক্লাছলৈ নোযোৱাকৈ বা মাত্ৰ পৰীক্ষাসমূহ উত্তীৰ্ণ হৈ মাজে সময়ে পৰীক্ষাসমূহ উত্তীৰ্ণ হৈ বা শ্ৰেণীসমূহলৈ গৈ তেওঁলোকে কি কৰিব পাৰে, এই শিক্ষা সম্পন্ন কৰিব পাৰে, যাক অগতানুগতিক শিক্ষা বুলি কয়। আচলতে অগতানুগতিক শিক্ষাই কি কৰে, আনুষ্ঠানিক শিক্ষাৰ যিসমূহ শিক্ষাৰ্থী আনুষ্ঠানিক শিক্ষা ল'বলৈ অপাৰগ হয় তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত সহায় কৰে। অগতানুগতিক শিক্ষা অনুষ্ঠানবোৰ কোনটো? কিছুমান পাৰ্ট টাইম স্কুল থাকে, কিছুমান নাইট স্কুল থাকে বা কিছুমান অপেন স্কুল, আমি মুক্ত বিদ্যালয়, মুক্ত মহাবিদ্যালয়, মুক্ত বিশ্ববিদ্যালয়ৰ কথা শুনিছোঁ। এই মুক্ত মহাবিদ্যালয়, মুক্ত বিদ্যালয়, মুক্ত বিশ্ববিদ্যালয় এইসমূহ হৈছে অগতানুগতিক শিক্ষাৰ উৎস। এইসমূহতে অগতানুগতিক শিক্ষা প্ৰদান কৰে। এতিয়া অগতানুগতিক শিক্ষা যদি মই কিছুমান বৈশিষ্ট্যৰ কথা আপোনালোকক কওঁ, ই সাধাৰণতে যিসকল শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত সহায় কৰে। ই এটা লাইফ লং প্ৰচেছ, ইয়াত কোনো বয়সৰ সীমা নাই, ইয়াত এডমিশ্যনৰ বাবে ইমান বয়সৰ মানুহ হ'ব লাগিব বুলি কোনো সীমা নাই, ইয়াত কোনো সময়ৰ সীমা নাই, ইয়াত ৰুলছ ৰেগুলেশ্যনছবোৰ অলপ মানে কিবা আছে, ইমান ষ্ট্ৰিক্ট নহয়। ইয়াত শিক্ষাৰ্থীয়ে নিজৰ ডিচিপ্লিনসমূহ মেইনটেইন কৰে আৰু নিজে লাৰ্ণ কৰাত, স্পেচিয়েলি নিজে শিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। শিক্ষকে যদিও কিছু সহায় কৰে, শিক্ষকে সহায়হে কৰে আৰু শিক্ষাৰ্থীয়ে নিজে শিকাৰ ওপৰত গুৰুত্ব প্ৰদান। ইয়াতো ইভালুৱেশ্যন প্ৰচেছ হয়, কোৰ্চ কণ্টেণ্টৰ ওপৰত, চিলেবাছৰ ওপৰত ইভালুৱেশ্যন হয় আৰু ইভালুৱেশ্যনৰ অন্তত ইয়াতো ডিগ্ৰী, ডিপ্ল'মা আৰু চাৰ্টিফিকেট প্ৰদান কৰা হয়। গতিকে ধন্যবাদ। অন্য এটি ভিডিঅ'ত আমি বেলেগ এটা টপিকৰ বিষয়ে আলোচনা কৰিম। জয় আই অসম।